জয় আই অসম। হেল্ল' গাইজ, আমি আজি যাব ওলাইছোঁ শ্বহীদ স্মাৰক ক্ষেত্ৰ নতুনকৈ 10 ডিচেম্বৰত উদ্বোধন কৰিছে। গাইজ, আমি এতিয়া বৰাগাঁও ব্ৰিজ পাইছোঁহি। আপোনালোকে যদি লখৰাৰ ফালৰ পৰা যদি আহে তেতিয়াহ'লে বৰাগাঁও ব্ৰিজৰ ছাৰ্ভিচ ৰোড লৈ তলেদি সোমাব লাগিব। যোনফালে ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজি আছে, এইফালে আপোনালোকে যাব লাগিব। ৰাস্তাটো বহুত ধুনীয়াকৈ বনোৱা যেন লাগিছে। গাইজ, এইটো হৈছে বিজ্ঞান আৰু প্ৰযুক্তি উচ্চ অধ্যয়ন প্ৰতিষ্ঠান। ফাইনেলি গাইজ, এতিয়া আমি আহি পাইছোঁ। এতিয়া ভিতৰত সোমাবলৈ গৈ আছোঁ। গাড়ীখন ইয়াতে পাৰ্ক কৰি ল'লোঁ। ইয়াৰ পৰা বহুত দূৰত আছে, সেইকাৰণে আপুনি নেদেখিব ভালকৈ। এতিয়া আমি ভিতৰলৈ গৈ আছোঁ, গতিকে ভিডিঅ'টো আপোনালোকক স্কিপ নকৰাকৈ চাই থাকিব। মেইন গেটৰ পৰা সোমাই আপোনালোকক 360 ভিউ এটা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গেটৰ পৰা সোমাই আপোনালোকে দেখিব এনেদৰে শ্বহীদসকলৰ কাৰণে বন্তি প্ৰজ্বলন কৰি থোৱা আছে। গাইজ, এতিয়া আমি সোমাই গৈ আছোঁ ভিতৰৰ ফালে। আপোনালোকে দেখি থকা এই কমপ্লেক্সটোৰ মুঠ উচ্চতা হৈছে 225 ফুট। ভিতৰত সোমাই লওঁ আহা। ইয়াত পানী ৰিজাৰ্ভ কৰি ৰাখিছে। তাতো আছে। ব'ল আমি ভিতৰত যাওঁ এতিয়া। এইটো আমাৰ অসমৰ মেপ, জয় আই অসম ইণ্টাৰপ্ৰিটেশ্যন হল। ইয়াত আছে অসম আন্দোলনৰ সময়ত যিখিনি ঘটনা পৰিঘটনা হৈছিলে, সেই সকলোখিনি ইয়াতে লিপিবদ্ধ হৈ আছে ফটোৰ সৈতে। আৰু এইফালে আছে 860গৰাকী শ্বহীদৰ প্ৰতিমূৰ্তি। বহুতকেইটা প্ৰতিমূৰ্তি এতিয়ালৈকে হয়তো বনাই কমপ্লিট হোৱা নাই চাগৈ, সেইকাৰণে কিছুমান প্ৰতিমূৰ্তি খালী হৈ আছে। It will 57, 58, 59, 860. Hey you, are you statue? Meditation কেন্দ্ৰ। আহা আৰু চাই লওঁ। লিফ্টটো আছে, সেইটো লিফ্ট আছে। একেবাৰে ওপৰত উঠো আহা। এই ওপৰত উঠি চাওঁ। ব'লাচোন লিফ্টত ট্ৰাই কৰি চাওঁ। একেবাৰে 13 নম্বৰ ফ্ল'ৰলৈকে যাবলৈ হ'লে আপোনালোকে লিফ্টটো ব্যৱহাৰ কৰিব পাৰে, অথবা চিৰি দিও যাব পাৰে। একেবাৰে ওপৰলৈ অহাৰ পিছত আপোনালোকক এটা ভিউ দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। परिक्रमा पथ। चलो हम भी दौड़ेंगे आपके साथ। কি ফুল ৰুবলৈ আনিছে ধুনীয়াকৈ। কমপ্লিট হ'লে আৰু কিমান যে ধুনীয়া লাগিব নহয়। ব'লা ব'লা পৰিবা দেই, ওপৰেদি নাযাবা। পাপা তোমাক কিমান কম পথ বনাব বহিবলৈ, পৰিবা। কি নপৰোঁ, ক'ত যাম কৰিবা? উৰি 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 हमारा बंदर। हमारा कोई बंदर नहीं है। हाँ हमारा कोई बंदर नहीं है। अच्छा पापा यार सुइमिंग কৰিব পাৰে ন? সুইমিং কৰিবলৈ নহয়, কিন্তু চোৱা এই ইয়াৰ ৱাটাৰ প্লে হ'ব চাগে। ইয়াৰ পৰা পোহৰ দিব ৰাতি, পুৰা ধুনীয়া পোহৰত, মানে ধুনীয়া লাগিব চাগে। সেইটো একেবাৰে কমপ্লিট হোৱাৰ পিছত আকৌ এদিন আহিব লাগিব। পাৰ্কৰপৰা গলি আহি বুলি মুভি চাব লাগিব। কেতিয়া? আজি। আজি সময় নাই। মামাই হ'লে কিয় কৈছিলে? একেই কি কোন? একেই। এইফালেদি সোমাই এইফালেদি ওলাই আহিলোঁ। এইটো আমাৰ শান্তনু বাবা। এইফালে চাগে ৰেষ্টুৰেণ্ট খুলিব। এইটো মে বি পাৰ্কিং লট বনাই আছে। আৰু এইফালৰ পৰা আহিলে লেফ্ট ছাইড এইটো বাথৰুম। ইয়াতে আহি আপোনালোকে ইচ্ছা কৰিলে চাইকেলো চলাব পাৰিব, কিন্তু চাইকেল চলোৱাৰ টাইমিংটো হৈছে ৰাতিপুৱা 6টা বজাৰ পৰা 8টা বজালৈ সম্পূৰ্ণ বিনামূলীয়াকৈ চলাব পাৰিব আপোনালোকে।